এইবাৰ ৬,০০০ টকীয়া নহয়, এইবাৰ ২৫০০ টকা। ৫জনৰ ২৫০০ টকা হয় না? আমি ৫জনমান আছো। ৫জনমান আছো, কিবা এটা কম চম ল'ব আৰু। মাল কেনেকুৱা? মাল কেনেকুৱা, ভাল আছেনে? কিবা এটা কম ল'ব। কিবা এটা কম ল'ব আৰু। ৫জনৰ ২৫০০ টকাই হ'ব। ৫জনৰ ২৫০০ টকা হয় না? ১০০ টকাহে কম হ'ব। কিবা এটা ১০০ টকা এটা কমাই দিবা। আপুনি বহুত দাম কৈছে। কিবা এটা সেই আপুনি যি দাম কৈ আছে। ৰ'ব, আপুনি হয়তো ভাবিছে মাছৰ বজাৰত দৰ দাম চলি আছে, কিন্তু নহয়, নেভাবিব। এয়া মাছৰ বজাৰ নহয়, এয়া নাৰী দেশৰ ৰমৰমীয়া বেহা। এনেদৰে নাৰী দেশৰ ৰমৰমীয়া বেহাত লিপ্ত হৈছে একাংশ যুৱতী মহিলা। কেতিয়াবা তেল ভৰাবলৈ পইচা দিয়ে, মাজে সময়ে আকৌ ডিছকাউণ্টটো দিয়ে, মুঠতে টকা লাগে। এগৰাকীৰ বিপৰীতে ৫০০ টকা, গ্ৰাহক বেছি হ'লে ডিছকাউণ্টটো দিয়ে ১০০ টকাকৈ, মুঠতে টকা লাগে। অসমৰ ভিন্ন প্ৰান্তত চলি আছে নাৰী দেশৰ ৰমৰমীয়া বেহা। কিছুদিন আগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অৰ্থাৎ হোটেল পাৰ্লাৰত চলিছিল নাৰী দেশৰ ৰমৰমীয়া বেহা। কিন্তু এইবাৰ গুৱাহাটী মহানগৰীত নহয়, এইবাৰ মৰিগাঁৱত একাংশ গাঁৱত গঢ় লৈ উঠিছে নাৰী দেশৰ ব্যৱসায়ী ঘাটি। নিজ ঘৰতে একাংশ সুন্দৰী যুৱতীয়ে চলাইছে ডে ব্যৱসায়। প্ৰতিগৰাকী যুৱতী মূল্য ৫০০ টকা। গ্ৰাহক যদি বেছি হয় ডিছকাউণ্টটো দিয়ে, বাইকৰ তেল ভৰাবলৈ পইচা দিয়ে। শুনক, গ্ৰাহকৰ সৈতে এনেদৰে ফোন কল কৰি এইদৰে দৰদাম হয় নাৰী দেশৰ। আৰে মই কৈ আছো ৫জনমান আছো আমি, এতিয়া কিমানকে কিবা এটা কম ল'ব আৰু, হ'লে যাওঁ আৰু। ক'ত আছ? এই খেলত আছিলো, খেলৰ ওচৰতে। খেলত আছো মানে খেলৰ ওচৰতে আছো, অলপ ৰাস্তাতে। কাম এটা কৰিব পাৰা। এতিয়া কি তোমালোকে নহয় এটা কৰা। কোৱা? ৫জনমান আছো, কিবা এটা কম চম ল'ব আৰু, হ'লে যাওঁ। কওক কওক। তোমালোকে কি খেলত আছা? খেলৰ ওচৰতে ৰাস্তাটো আছে নহয়, দোকানটো যে। কাম এটা কৰা, এই বাইক কেইখন যে বাইক খেলতে থৈ পেলাই এইফালে খোজকাঢ়ি গুচি আহা। কিমান লাগিব? ৫জন যাম, কিবা এটা কম কৰক আৰু। ৫জনৰ ২৫০০ টকা হয় না? কিবা এটা ১০০ টকা এটা কমাই দিবা। হাই, কিবা এটা সেই আপুনি যি দাম কৈ আছে। এতিয়া কি বেয়া দাম দাম ক'লে নেকি? মাল কেনেকুৱা, ভাল আছেনে? ১০০ টকা এটা কমাই দিছো, তেল চেল ভৰাই পেলাই যাবা। আকৌ আকৌ বেছি দাম কৰিলো, কি ১০০০ টকাকে ললো নেকি? নাই নাই, এইটো কোৱা নাই, কিবা এটা কম। নাইলি নাযায়। মালটো ভাল হ'লে যাম। কিমান টকা? ২০০০ কেইজন মানুহ? মৰিগাঁৱৰ পৰা ছাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।